হেল্ল' ষ্টুডেণ্টছ, খুব এটা বেয়া লগা কথা তোমালোকৰ যে পৰীক্ষাটো কেঞ্চেল হৈছে, হয়নে? ক'বলৈকে কেনেকুৱা বেয়া লাগে বা তোমালোকে মনত ভাবিলেও ধৰা ইমানখিনি কষ্ট কৰি তোমালোকে যিকেইটা পৰীক্ষা দিলা বা যিকেইটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলা, কালিলৈ পৰহিলে তোমালোকৰ বায়'লজি পৰীক্ষা আছিলে, তাৰপিছত আজি এখন নটিচ ওলাই যে কুৱেশ্যন পেপাৰ লিক হৈছে, তাৰ কাৰণে তোমালোকৰ গোটেই পৰীক্ষাকেইটা কেঞ্চেল। নেক্সট পৰীক্ষা কেতিয়া হ'ব বৰ্ডে জনাব, কিন্তু এনেকুৱাও নহয় যে বৰ্ডে আগদিনা জনাই দিব যে পিছদিনা পৰীক্ষা হ'ব। সেইটো কাৰণ নতুন কুৱেশ্যন পেপাৰ এখন ছেট কৰোঁতে মানুহ যোনে ছেট কৰিব তেওঁক জনাব লাগিব বৰ্ডে। তাৰপিছত বৰ্ডে কি কৰিব, কুৱেশ্যন পেপাৰখন তেওঁলোকলৈ আহিব, তাৰ ভিতৰত তোমালোকৰ তাৰপিছত কোনখিনি কুৱেশ্যন ৰাখিম বা এইখিনি আহিব, তাৰপিছত কুৱেশ্যন পেপাৰখন প্ৰিণ্ট কৰি আকৌ ডিষ্ট্ৰিক্টে পঠিয়াব লাগিব। গতিকে এনেকুৱা নহয় যে 24 তাৰিখে ধৰা তোমালোকক জনাব বুলি কৈছে যে পৰীক্ষাটো হ'ব, যদি কৈও যে হ'ব বুলি, এনেকুৱা নহয় যে 25 তাৰিখে তোমালোকক পৰীক্ষা পাতিব পাৰিব। গতিকে এইটোত যথেষ্ট ধৰা এপ্ৰিল মাহৰ ধৰা বিহুৰ আগৰ পিছমানলৈকে হয়তো পৰীক্ষা পাতিবগে পাৰে। এতিয়া চব মই যে কৈছোঁ পৰীক্ষা পাতিব পাৰে, বহুত ষ্টুডেণ্টৰ মেছেজ, অজস্ৰ ফোন মেছেজ আহি আছে যে পৰীক্ষা হ'বনে ছাৰ, আমি নে ডাইৰেক্ট 12ৰ কাৰণে আমি পঢ়াই ষ্টাৰ্ট কৰি দিওঁ। এটা কথা চিয়ৰ হৈ থাকা, ইভালুৱেশ্যন প্ৰচেছটো কমপ্লিট নকৰাকৈ কোনো ষ্টুডেণ্টক বৰ্ডে ডাইৰেক্ট 12লৈ প্ৰমোট কৰিছা বুলি কেতিয়াও নকয়। সেইটো একদম চিয়ৰ হৈ থাকা। তোমালোকৰ পৰীক্ষা লাগিলে তোমালোকৰ থিয়ৰী হ'ব পাৰে বা বোলে MCQ অলপমান কুৱেশ্যন দিলে, বা বোলে কিবা তোমাৰ ভাইভা টাইপৰ কুৱেশ্যন দিলে যে ভাইভাৰ ওপৰত বেছ কৰি, মুঠতে তোমালোকে কিন্তু বৰ্ডে জনাবই যে কিমান তাৰিখে তোমালোকৰ 24 তাৰিখে মিটিঙৰ পিছত তেওঁলোকে ডিচিশ্যন দিব, কিন্তু পৰীক্ষা নোহোৱাকৈ তোমালোকক প্ৰমোট কৰি নিদিয়ে, সেইটো বস্তু তোমালোকে চিয়ৰ হৈ থাকা। গতিকে সেইটো নহয় যে নাভাবিবা যে ধৰা দিবই লাগিব বুলি মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকা। কিবা এটা ইভালুৱেশ্যন প্ৰচেছ এটা যেনেকৈ নহওক বৰ্ডে কেনেকৈ ডিচিশ্যন ল'ব, কিন্তু হ'ব। এতিয়া খুব এটা বেয়া কথা হৈছে, একদম ইমানখিনি কষ্ট কৰি তোমালোকে ভালদৰে পঢ়া শুনা কৰি পেলাই দিছিলা, আৰু এতিয়া দেখিছা আজি নিউজত প্ৰায় 14-15খন কলেজৰ নাম আহিছে, সেইসকলে মানে কুৱেশ্যন পেপাৰ এইবোৰত মানে অলপমান খেলি মেলিত মানে তেওঁলোক মানে জড়িত হৈ আছিল বুলি। কিন্তু আমালৈ ধৰা বা মোলৈ যিমানখিনি ফোন আহি থাকে বা খবৰ পাই থাকোঁ, এই ভালকৈ যদি ইনভেষ্টিগেশ্যন কৰে হয়তো আৰু অলপ ভিতৰলৈকে বস্তুবোৰ সোমাই আছে। ভালদৰে যদি ইনভেষ্টিগেশ্যন কৰে দেখা পাব। দুই এটা ইউটিউব চেনেলকো মই ইয়াৰ কাৰণে মই তেওঁলোকক বৰ বেয়া কাম কৰিছে বুলি ক'ম। অভিয়াছলি তোমালোকে বহুতে জানা, মই এতিয়া নামটো নকওঁ। ডাইৰেক্ট হুবহু কুৱেশ্যন পেপাৰ। এতিয়া চোৱা, আমি ইমান দিনৰ পৰা কুৱেশ্যন আমি পঢ়াই আছোঁ, ষ্টুডেণ্টক পঢ়াই আছোঁ, ইমান হাজাৰৰ ঘৰত ল'ৰা ছোৱালীক মই আজি কিমান বছৰৰ পৰা পঢ়াই আছোঁ। এটা প্ৰেডিকশ্যন কৰিব পাৰি যে কোনকেইটা টপিকৰ ওপৰত কুৱেশ্যন আহিব, চ' সেইমতে আমিও দিওঁ যে প্ৰেডিক্ট কৰি পেলাই যে এইখিনি কুৱেশ্যন, প্ৰবেবল কুৱেশ্যন 10টা তোমালোকে ভালদৰে চাই যাবা। 10টাৰ ভিতৰত কেতিয়াবা 9টাও কমন আহিব পাৰে, কিন্তু ডাইৰেক্ট মানে কি হয়, আমি কুৱেশ্যনবোৰ দিওঁ, তাৰ ভিতৰত ধৰা 10টাৰ ভিতৰত ইমানখিনিও নাহে বা টপিকখিনি দি দিয়া যায়। কিন্তু কোনোবাই যদি তোমাৰ একদম PDF এটা যদি আহে পৰীক্ষাত, কুৱেশ্যন নাম্বাৰ 1A কি আহিছে, সেইটো কুৱেশ্যনৰ লগত অপশ্যন কেইটা, 1Bত কোনকেইটা কুৱেশ্যন, তাৰ লগত অপশ্যন, একদম ক্ৰনলজিকেলি পুৰা যদি একেলগে গোটেই কুৱেশ্যন পেপাৰ এখন ডিছকাছ কৰি পেলাই ভিডিঅ' এটা বনাইছে, ডেফিনেটলি তেওঁ এইটোৰ লগত জড়িত। মই এতিয়া নাম নকওঁ, কিন্তু এইবোৰ বিৰাট বেয়া কাম কৰিছে, কাৰণ ভালদৰে পঢ়া ষ্টুডেণ্ট বহুত আছে। ইউটিউবটোত কিমানেনো চাব, খুব বেছি 5-10 হাজাৰ ষ্টুডেণ্টে চাব, কিন্তু অসমত ছায়েন্স পঢ়া ষ্টুডেণ্ট বহুত আছে। সকলোৰে হাতততো এণ্ড্ৰইড মোবাইল বা সময়ত তেওঁলোকে ভিডিঅ' নাপায়, বা কিন্তু এইটো প্ৰচেছটো যিসকল ষ্টুডেণ্টে ছাপ'জ চাই গ'ল ভিডিঅ'টো, কোনোবাই দিয়া পৰীক্ষাত ধৰা সহায় হ'ল। কিন্তু এইটো নহয়, ক্লাছ 12 আছে, 12ততো এইবোৰ কেতিয়াও খেলি মেলি নহয়। 12ত তোমালোকে যোনে ভালদৰে পঢ়িছা, নলেজ আছে, তোমালোকে 12ৰ পিছত এণ্ট্ৰেঞ্চতো ভাল ৰিজাল্ট কৰিব পাৰিবা। এইটো নহয় যে 11 এটাত কোনোবাই তোমাক বস্তু কেইটামান দি দিলে, চাই গ'লা, তোমালোকে একদম লাইফটো পুৰা পাৰ হৈ গ'ল। এইটো জাষ্ট এটা সৰু পৰীক্ষা এটা আৰম্ভ হৈছেহে। গতিকে এতিয়া ধৰা কেনেকৈ পঢ়িলে, যে এতিয়া মই যিমান দূৰ গম পাওঁ, ধৰা বৰ্ডে কি হৈছে, আজি মেথছৰ কুৱেশ্যন পেপাৰখন ধৰা মেথছৰ পৰীক্ষাটো ধৰা পষ্টপন কৰি দিলে, হয়নে? তাৰপিছত বৰ্ডে যিসকল কলেজলৈ কুৱেশ্যন পেপাৰবোৰ পঠিয়াইছিলে, তেওঁলোকক ক'লে যে আপোনালোকে যিহেতু পৰীক্ষাটো আমি কেঞ্চেল কৰিছোঁ, গতিকে আমালৈ কুৱেশ্যন পেপাৰখিনি আমাক ৰিটাৰ্ণ পঠিয়াই দিয়ক। চ' ৰিটাৰ্ণ পঠিয়াওঁতে লাগি গ'ল খেলি মেলিটো, কাৰণ যিসকলে ধৰা খেলি মেলিটো কৰিছিলে, মই যিমান দূৰ গম পাওঁ মানে, কাৰণ অজস্ৰ ফোন মোলৈও আহি থাকে, বহুত ফেকাল্টিৰো ফোন আহে, বা আমাৰো চিনাকি যথেষ্ট সংখ্যক আছে। গতিকে যিসকলে কাটিছিলে, একদম ধুনীয়া চিল পেকত, গ্ৰীণ কালাৰ বা যি কালাৰ হওক চিল পেকত আহে, তাৰপিছত তাত যদি কাটিছে, সেই পেকেটটো কাটি দিয়াৰ পিছত কুৱেশ্যন পেপাৰখন উলিয়াই পেলাই কোনোবাই ধৰা লিক কৰিলে, ফটো মাৰি ল'লে বা জেৰক্স কৰিলে, কিবা কৰিলে, পিছততো সেইটো লগাব নোৱাৰে। যেতিয়া কলেজত বা য'ত যোন চেণ্টাৰৰ পৰা ডিষ্ট্ৰিবিউট কৰিছিলে, যেতিয়া ৰিটাৰ্ণ দিব আহিব কুৱেশ্যন পেপাৰখন, পেকেটটো কি হ'ব, ফালা পেকেটটোতো আৰু আঠা দিব নোৱাৰে। চ' তেনেকেই বস্তুটো ওলাইছে, যিসকল ধৰা এই কামটোত জড়িত আছিলে। হয়তো আৰু ভালকৈ যদি খুচৰি চাই ভিতৰলৈকে বহুতৰে হয়তো আৰু খেলি মেলিও দেখা পাব পাৰে।
সেই বিষয়ে মই ইমান ধৰা ক'বলৈ নাযাওঁ বোৰ্ডে ধৰা ইনকুৱাৰী কৰিব ওলাব এতিয়া চোৱা ষ্টুডেণ্টে তোমালোকে এইটো নাভাবিবা যে তোমালোকে ধৰা এইটো খেলিমেলি হৈছে কেনচেল কৰিছে কিন্তু পৰীক্ষা নহ'ব কিবা এটা ইভালুৱেশ্যন প্ৰচেছ ৰাখিব চ' মেণ্টেলি এইটো প্ৰিপেয়াৰ হৈ থাকা যে তোমালোকে ক্লাছ 12 হলে ভালকে একেদিন কষ্ট কৰিবা যদি দি দিয়া যে আমুক তাৰিখৰ পৰা আমুক তাৰিখলৈ পৰীক্ষা হ'ব তোমালোকে ভালদৰে দিলে ক্লাছ 12 পাই যাবা এতিয়া চোৱা 11ত পৰীক্ষা যিমানেই পিছুৱাই গৈ থাকিব লাগিলে বিহুৰ আগে পিছে হওকগে তাৰপিছত বোলে এপ্ৰিল মাহটো বিহু বুলি গুচি গ'ল মে'ৰ পৰা ছেকেণ্ড ইয়াৰ ষ্টাৰ্ট কৰিম সেইটো হ'লে কিন্তু তোমালোকৰ বহুত ভুল কৰা হ'ব কাৰণ ক্লাছ 12ত তোমালোকৰ ফাইনেল পৰীক্ষা কিন্তু ফেব্ৰুৱাৰীতে হয় প্ৰতি বছৰে যুগ যুগৰ পৰা ফেব্ৰুৱাৰীত হৈছে এই অহা বছৰ তোমালোকতো ফেব্ৰুৱাৰীতে হ'ব গতিকে 11 যিমান পিছুৱাই থাকিব যদি তোমালোকে ভাবা যে 11 শেষ হোৱাৰ পিছত এসপ্তাহ 10 দিন আৰাম কৰিলো তাৰপিছত ফেব্ৰুৱাৰী মানে আমি হেৰিয়েই হ'ব তাৰপিছত পঢ়া আৰম্ভ কৰিম তেতিয়া কিন্তু বহুত ভুল কৰা হ'ব গতিকে তোমালোকে ৱাইজ ডিচিশ্যন ল'বা মই মোৰ যিটো অনলাইন বেটছ সেইটোতো মই এপ্ৰিলৰ 7 তাৰিখৰ পৰা লাইভ ক্লাছখিনি ষ্টাৰ্ট কৰি দিম যোৱা বছৰ প্ৰায় 150-200 ষ্টুডেণ্টে মোৰ লগত জড়িত হৈ পঢ়ি আছিলে আৰু খুব ভাল ৰিজাল্ট কৰিছে তেওঁলোকেতো 80+ মেক্সিমাম ষ্টুডেণ্টে পাব বুলিয়ে জনাইছে গতিকে খুব এটা কম প্ৰাইচত এই মাৰ্চ মাহটোত মই 1849তে দিছোঁ এপ্ৰিলৰ পৰা তোমালোকৰ প্ৰাইচটো হাই হ'ব গতিকে যোনে জইন কৰিম বুলি ভাবা খুব ভালকৈ আমাৰ লাইভ ক্লাছ হয় লাইভত মই পৰীক্ষা লওঁ অফলাইন ক্লাছ এটা যেনেকৈ কৰা ছেম টাইপৰ এতিয়া তোমালোকে মোক যেনেকৈ দেখি আছা মোৰ লাইভ ক্লাছতো তেনেকৈ পঢ়োৱা যায় মই ধৰা অকল বোলে প্ৰি ৰেকৰ্ডেড ভিডিঅ' দি পেলাই মানে পাল মাৰি থৈ দিলোঁ সেইবোৰ নহয় একদম চিনচিয়াৰলি কাৰণ ময়ো এখন কলেজৰ এটা HOD পজিশ্যনত আছোঁ গতিকে মোৰ লগত জড়িত যিখিনি মই চিনচিয়াৰলি যেনেকৈ কৰোঁ গতিকে মোৰ লগত জড়িত ষ্টুডেণ্টখিনিও চিনচিয়াৰলি পঢ়ি যায় যিসকলে জইন কৰিম বুলি ভাবে আমাৰ বেটছটো জইন কৰি ল'ব পাৰিবা খুব এফৰ্ডেবল প্ৰাইচত যিমানখিনি মানে কণ্টেণ্ট পাবা ৰেকৰ্ডেড ভিডিঅ' পাবা লাইভ ক্লাছ পাবা লাইভ ক্লাছৰ ৰেকৰ্ড পাবা PDF তাৰপিছত তোমাৰ MCQ চিৰিজ থাকে তাৰপিছত তোমালোকৰ PYQ খিনি কৰোৱা যায় নিট বা JEE বা যি এণ্ট্ৰেন্সবোৰত অহা কুৱেশ্যনবোৰ আমি টাচ কৰি এইখিনি কৰাই যাওঁ গোটেইখিনি বস্তু তাতে ইনভলভ হৈ থাকে গতিকে যিসকলে জইন কৰিম ভাবা জইন কৰিব পাৰিবা ধুনীয়াকৈ আৰু বাকী তোমালোকৰ মনটোতো বেয়া লাগিবই ইমান দিন কষ্ট কৰি আছিলে একেদিন কিন্তু তোমালোকে ঠিকে আছে তোমালোকে কেইদিনমান অকণমান ৰিলেক্স কৰি লোৱা বোৰ্ডে কেতিয়ালৈকে পৰীক্ষাটো দিয়ে ডিচিশ্যন এদিন দুদিন চাই লোৱা তাৰপিছত কিন্তু 12ৰ কাৰণে তোমালোকে ডিলে নকৰিবা যে মে'ৰ পৰা ষ্টাৰ্ট কৰিম জুনৰ পৰা ষ্টাৰ্ট কৰিম প্ৰথমৰ পৰাই কৰিবা কাৰণ 11ত এইটো হৈছে কিন্তু 12ত জানি থোৱা আছে 12ত পেপাৰ লিকেজ বা এইবোৰ একো নহয় খুব চিনচিয়াৰলি হয় পৰীক্ষাত একদম পৰীক্ষাৰ মুহূৰ্তত পুলিচ ষ্টেচনৰ পৰা কুৱেশ্যন পেপাৰবোৰ চেণ্টাৰলৈ আহে গতিকে 12ত তোমালোকে ফেব্ৰুৱাৰী মাহতে অহা বছৰ তোমালোকে পৰীক্ষা দিবা এতিয়া চোৱা মাৰ্চ মাহটো প্ৰায় গ'লেই এপ্ৰিলৰ পৰা তোমালোকে ধৰা অক্টোবৰ হয়নে এপ্ৰিলৰ পৰা মই মোৰ অনলাইন ক্লাছখিনি অক্টোবৰ মাহত চেছ কৰি দিওঁ গোটেইখিনি লাইভ ক্লাছৰ পৰা দি গোটেইখিনি অক্টোবৰত চেছ হৈ যায় ধৰা চোৱাচোন এতিয়া এপ্ৰিল হাতত কিমান আছে এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ 7টা মাহ আছে 7টা মাহত তোমালোকে ছেকেণ্ড ইয়াৰ কমপ্লিট শেষ কৰিব লাগিব পঢ়ি গতিকে তোমালোকে ৱাইজ ডিচিশ্যন ল'বা ৰৈ নাথাকিবা যে আমি কেতিয়া ভাবিম ছেকেণ্ড ইয়াৰত যদি তোমালোকে দেৰিলৈকে ভাবিব থাকা যে কেতিয়া পঢ়িম কি পঢ়িম যোৱাবাৰ মই দেখিছিলোঁ বাৰু একদম নৱেম্বৰ ডিচেম্বৰ মাহতো ল'ৰা ছোৱালীয়ে ধৰা জইন কৰিছিলে গতিকে যিমান পাৰি তোমালোকে সোনকালে ডিচিশ্যন ল'লে তোমালোকৰ কাৰণে ভাল হ'ব বাকী তোমালোকৰ পৰীক্ষা যিকেইটা হৈ গ'লতো সেইকেইটা হৈয়ে গ'ল আৰু যিখিনি ষ্টুডেণ্টে যিকেইখন কলেজৰ মোৰ ছাবস্ক্ৰাইবাৰো থাকিব সেইকেইখন কলেজৰো ষ্টুডেণ্টসকলে ভয় খাব নালাগে তোমালোকে যোনে সেইকেইখন কলেজত পঢ়িছিলা বা তেনেকুৱা ষ্টুডেণ্টো মানে মই মোৰ চিনাকিত আছে তোমালোকে কোনো ভয় খাব নালাগে তোমালোকৰ একো প্ৰব্লেম নহয় তোমালোকৰ বোৰ্ডে সেইটো এলাউ কৰিছে যে যিসকলে পঢ়ি আছিলে 11ৰ পৰীক্ষা দি 12 পাব তেওঁলোকে কণ্টিনিউ হৈ গৈ থাকিব খালি সেই কলেজকেইখনে নতুন এডমিশ্যন দিব নোৱাৰিব বুলি মানে বোৰ্ডে দিছে যেতিয়ালৈকে ইনভেষ্টিগেশ্যনটো কমপ্লিট নহয় গতিকে ভালদৰে আৰু এই ইউটিউব চেনেল কিছুমান যে মই দেখা পাইছোঁ এই কামটো কৰিছে যে একদম হুবহু কুৱেশ্যন পেপাৰ উঠাই দিছে ভিডিঅ' এটা বনাইছে এতিয়া আমি ইমান দিনৰ পৰা পঢ়াই আছোঁ হাজাৰ হাজাৰ ষ্টুডেণ্ট পঢ়াই আছোঁ ইমান বছৰৰ পৰা গতিকে এটা আইডিয়া থাকে কেনেকুৱা কুৱেশ্যন পেপাৰ আহিব আমি টপিক কিছুমান দি দিওঁ ধৰা এইকেইটা টপিক চাই যাবা 10-15টা টপিক দি দিলোঁ তাৰ ভিতৰত ধৰা 6-7টা টপিক আহি গ'ল ল'ৰা ছোৱালীৰ সুবিধা হ'ল কিন্তু এনেকুৱাতো হ'ব নোৱাৰে যে কুৱেশ্যন নম্বৰ 1ত আহিছে 1A অহা কুৱেশ্যনটো ছেম কুৱেশ্যন ছেম অপশ্যন বিত আহিছে ছেম ক্ৰনলজিকেলি পুৰা গোটেই কুৱেশ্যন পেপাৰখন হুবহু ভিডিঅ' বনাই পেলাই দি দিলে তেনেকুৱা ইউটিউব চেনেল মই দেখা পাইছোঁ খুব এইটো যোনে কৰিছে মানে মই নামটো নকওঁ কিন্তু বিৰাট বেয়া কাম কৰিছে এইটো আপুনি হয়তো অন্যায় কৰিছে যোনে কৰিছে হয়তো মোৰ ভিডিঅ'টো চাবও পাৰে এইটো এনেকুৱা অন্যায় কাম নকৰিব কেতিয়াও কাৰণ বিপদত ষ্টুডেণ্ট নহয় বিপদত প্ৰথমতে মানে যোনে কৰে এইটো কাম তেওঁই বিপদত পৰিব আৰু দেখা পাইছোঁ মই এতিয়া ইউটিউবৰ ভিডিঅ' পৰা ডিলিট কৰি দিছে বাধ্য হৈ গৈছে কাৰণ হ'বই অভিয়াছলি ভয়টো খাবই ন চবেই বেয়া কামৰ পৰা সদায় তোমালোক বিৰত হৈ থাকিবা
আৰু তোমালোকলে কেতিয়াবা যদি কিবা লিংক কোনোবাই পঠিয়াই যে মই এখন পেপাৰ পাইছো তোমালোকে চাই লোৱা এনেকুৱাও পাইছিলো মই মানে মাজতে কেছ তেনেকুৱা এইবোৰত একদম নোসোমাবাই তোমালোক এইবোৰৰ পৰা বেয়া বস্তুবোৰৰ পৰা চাইড হৈ থাকিবা কাৰণ আজিকালি জানাই বস্তু ওলাওঁতে ট্ৰেক কৰি পেলাই উলিয়াবলৈ খুব কম সময় লাগে উলিয়াই দি পেলাই বিপদত পৰিবা কাৰণ সৰু সৰু হৈ আছে তোমালোকে যদি এনেকুৱা কেছত ফচিব হয় বহুত মানে বিপদত পৰি যোৱাৰ চান্স থাকে গতিকে সদায় ভালকৈ থাকিবা সৎ পথত থকা ভালদৰে পঢ়া শুনাখিনি কৰি যোৱা মই মোৰ ষ্টুডেণ্টখিনিক সদায় সেইটো কথাই কওঁ ভালদৰে একদম চিনচিয়াৰলি কৰি যোৱা যায় আৰু সেইটো কাৰণে আমাৰ অক্টোবৰ মাহলৈকে গোটেইখিনি কোৰ্চ কমপ্লিট কৰি তাৰপিছত 3-4 মাহ আকৌ ৰিভিজন কৰাই দিয়া যায় গোটেইখিনি বস্তু ঠিক আছে ভালদৰে থাকা তোমালোকে যিমানখিনি কষ্ট কৰিছিলে এই দুদিন এদিন অকণমান ভালকৈ অকণমান ৰেষ্ট কৰি লোৱা তাৰপিছত বৰ্ডে যিটো ডিচিশ্যন দিয়ে সেইমতে তোমালোকে কৰিবা কিন্তু ক্লাছ 12ৰ একদম এপ্ৰিলৰ পৰা তোমালোকে পঢ়াটো ভালদৰে ষ্টাৰ্ট কৰি দিবা লাগিলে 11ৰ পৰীক্ষা কেতিয়া হয় কেতিয়া নহওক মেটাৰ নকৰে কিন্তু 12ৰ প্ৰথমৰ পৰা যিমান আগৰ পৰা ষ্টাৰ্ট কৰিবা সিমানেই তোমালোক ভাবিবা নিজে যদি এটা চেপ্টাৰ ষ্টাৰ্ট কৰিছা এটা লেকচাৰ ষ্টাৰ্ট কৰিছা তুমি আনাদাৰ 1000 ষ্টুডেণ্ট বা 500জন ষ্টুডেণ্টতকৈ খুব আগুৱাই থাকিবা যদি এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰা সেইটো চিয়ৰ হৈ থাকা গতিকে ভালদৰে পঢ়া শুনা কৰি থকা আৰু যদি কোনোবাই বেটছটো জইন কৰিম বুলি ভাবা মোৰ ভিডিঅ'বোৰত লিংক আছে বা ফোন কৰিলে তোমালোকে বা মোৰ গ্ৰুপটোত হোৱাটছআপ গ্ৰুপত জইন হৈ ল'লেও গোটেইখিনি তোমালোকে ইনফৰমেশ্যনখিনি পাবা বা মোক কণ্টেক্ট কৰিবা ঠিক আছে থেংক ইউ ভেৰি মাছ আৰু ভালদৰে পঢ়া শুনাবোৰ কৰি যাবা বুলি আশা ৰাখিছোঁ থেংক ইউ